Hello dear student, welcome back again. So আজি আমি class 10 or chapter 5 সমান্তৰ প্ৰগতি ইংলিছত ক'ব arithmetic progression এইটো chapter আমি introduction ভিডিও খিনি আতি কৰিম তাৰ পিছত আমি এক্সাৰসাইজ গোটেই আমি কৰি দিয়া হ'ব এইটো ইয়াৰ পিছে মানে টোটাল আমাৰ 10-12টা মান ভিডিও হ'ব গোটেই chapter টো কভাৰ হ'ব সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পিছৰ ভিডিওবোৰ পাই থাকিবা ওকে আজি আমি ষ্টাৰ্ট কৰি আছো সমান্তৰ প্ৰগতি ক্লাস 10 ৰ chapter 5 হয় ওকে সমান্তৰ প্ৰগতি ইংলিছত ক'ব arithmetic progression এটো আমি শর্ট ফর্মত ক'ব AP ওকে AP শর্ট ফর্মত এতিয়া এইটো সমান্তৰ প্ৰগতিত সাপোজ এটা আমি শ্ৰেণী বা সিরিজ এটা আমি কনসিডার কৰিম 1 3 5 7 এনেকে এটা আমাৰ হল এটা শ্ৰেণী আমি এটা সিরিজ কনসিডার কৰিলো ওকে তো এই সিরিজটোত আমাৰ কি কম এই ফাৰ্ষ্টৰ দুটা যে আছে 1 আৰু 3 এই দুটা আছে এই ফার্স্টৰ দুটা আছে ফার্স্টৰ দুটাৰ মাজত মানে ডিফারেন্ট মানে পাৰ্থক্যটো কিমান আছে এই দুটা যদি আমি পাৰ্থক্য চাও 2 আছে তাৰ পিছত এই দুটাৰ চালে আমাৰ কিমান আছে 2 আছে মানে এই দুটাৰ যদি পাৰ্থক্য চাও আমি 2 আছে গোটেইটা মানে পাৰ্থক্য আমাৰ কিমান কি আছে 2 কে আছে সো এই মানে ডিফারেন্স যদি আমাৰ ইকুয়াল থাকে মানে 2 2 2 এনেকুৱা থাকে এইটো আমি কি হত থাকা বুলি কম এপি সিরিজত থাকা বুলি কম মানে সমান্তৰ প্ৰগতিত থকা বুলি কম আমাৰ মানে সিরিজটো এনেকৈ হ'ব লাগে যেটো ক্ৰম আছে তাৰে সেকেন্ড আৰু ফার্স্ট আৰু সেকেন্ডৰ দুটা পদ পাৰ্থক্যটো আমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব 2 বুলি কথা নাই 3 হ'ব পাৰে 5 হ'ব কিন্তু সেম গোটেইটা পাৰ্থক্যটো আমি সেম হলে আমি এটো এপি বুলি কম এই যে আছে ফার্স্ট যেটো আছে ফার্স্ট পদটো আমি কি কম এ বুলি কম তাৰ পিছৰ পদটো এনেকৈ যাব a প্লাস d তাৰ পিছত a প্লাস টুৱাইস d এনেকৈ আমাৰ যাব এনেকৈ আমাৰ যাই থাকিব এই প্ৰথম যেটো a আছে এইটোক আমি প্ৰথম পদ বুলি কম প্ৰথম পদ এক আমি কমন জেনারেল টার্ম বুলি কম ইংলিশত যদি কব যাও আৰু অসমীয়াত কব প্ৰথম পদ আৰু এই যে আমাৰ ডি উলাল ডি এটো হল সাধারণ অন্তৰ মানে কমন ডিফারেন্স যেটো আছে হেতু হল আমাৰ ডি এটো ইংলিশত কব কমন ডিফারেন্স এটো জেনারেল টার্ম এ আৰু কমন ডিফারেন্স ডি এতিয়া এই ডি টোৰ মান এতে আমাৰ কিমান হ'ব কিছ প্ৰথম যেটো পদ আছে 1 a ইকুয়াল টু আমি obviously 1 কৰিম কিন্তু d মানটো আমি চাব লাগিব d প্ৰথম দুটা পদৰ পৰা 1 আৰু 3 মানে সেকেন্ডৰ পৰা ফার্স্ট আমি মাইনাস কৰিব লাগিব অৰ্থাৎ 3 - 1 = 2 নেক্সট d টু সাম এইটোৰ পৰা এটো বাৰু নালাগে তাৰ পিছত থাৰ্ডৰ পৰা সেকেন্ড আমি এই দিম 5 - 3 = কিমান পাম 2 পাম তাৰ পিছত 7 - 5 = কিমান পাম 2 পাম এই যে 2 পাইছো এই 2 কেটা হল আমাৰ d একেটা সেম পাইছো মানে এইটো আমাৰ এপি সিরিজত আছে প্ৰথম যেটো পদ আছে এটো আমি a দি বুজাম a হল আমাৰ প্ৰথম পদ তাৰ পিছত যেটো সাধাৰণ অন্তৰ মানে এনেকুৱা ডিফারেন্স সেকেন্ড দ্বিতীয় পদৰ পৰা প্ৰথম পদ আমি বিয়োগ কৰিলে এটা যেটো ভ্যালু পাম হেতু হল আমাৰ d যদি প্ৰতিটো মানে এনেকৈ আমি d উলাম যদি d টো সেম থাকে তেতিয়া আমাৰ সমান্তৰ প্ৰগতি থকা বুলি কব আদাৰৱাইজ নহব এতিয়া আমি সৰুকে এটা एग्जांपल লৈছো সাপোজ 1 3 4 5 এনেকা আমাৰ সিরিজটো আছে এই সিরিজটো আমাৰ কি সমান্তৰ প্ৰগতি হয় না নহয় আমি চেক কৰিব লাগে চেক আমি কেনেকৈ কৰিম আমি চেক কৰিম যে যেটো আমাৰ প্ৰথম পদ a = 1 এটোৰ লগত কানেক্ট নাই কিন্তু আমাৰ d লগত কানেক্ট আছে সেকেন্ডৰ পৰা প্ৰথম 3 - 1 = 2 d = 4 - 3 = 1 সো এই দুটাৰ মাজত সেম নহয় সেম নোহোৱাৰ কাৰণে এটি এপিত নাই বুলি আমি ক'ব পাৰিম ওকে সো এপিত থাকিব হলে আমাৰ কি কমন লাগে এই যে d আছে এই d টো আমি কমন হ'ব লাগিব যে ডিফারেন্সটো সাধারণ অন্তৰ যেটো আছে এটো আমি কমন হ'ব লাগিব এতিয়া আৰু এটা एग्जांपल লৈ সাপোজ 2 4 6 8 এনেকে আছে ওকে এতে প্ৰথম পদ a = কিমান আছে 2 আছে এতিয়া আমি d উলাম d = দ্বিতীয় পদৰ পৰা প্ৰথম পদ আমি বিয়োগ কৰিম 4 - 2 = 2 আৰু এটা d উলাম তৃতীয় পদৰ পৰা সেকেন্ড পদ মানে 6 - 4 = 2 আৰু এটা উলাম 8 - 6 = 2 এই যে 2 উলাল এইটো 2 আমাৰ সেম হৈ আছে সেম হোৱাৰ কাৰণে এটো আমি এপি থকা বুলি ক'ব পাৰিম এইটো আমাৰ এই সমান প্ৰগতিটো মানে সিরিজটো আমি এপি থকা বুলি আমি ক'ব পাৰিম ওকে সো
এতিয়া যেটো আমাৰ প্ৰগতি থাকিব প্ৰথম যেটো পদ আছে এটো আমি এ দি বুজাম এক হ'ব প্ৰথম পদ আৰু ডি সাধাৰণ অন্তৰ মানে ডিফাৰেন্সটো কিমান মানে গেপ কিমান কে বাঢ়ি যায় আছে ইয়াতে আমি কিমান বঢ়াইছো 2 বঢ়াইছো ইয়াতে আমি কিমান বঢ়াইছো 2 বঢ়াইছো ইয়াতে আমি কিমান বঢ়াইছো 2 বঢ়াইছো মানে 2 কৈ পাৰে ডিফাৰেন্সটো আমাৰ কি হ'ব 2 হ'ব সাপোজ এইটোৱে আমি লৈছো 1 3 5 7 এইটো আমাৰ সমান্তৰ প্ৰগতি এতিয়া আমি কম প্ৰথম পদ মানে প্ৰথম পদ আমি a বুলি ক'ব পাৰিম a ইকুৱেল টু প্ৰথম পদ is equal to কিমান 1 তাৰ পিছত d আমি কি কম সাধাৰণ অন্তৰ লাহে লাহে এই d ইকুৱেল টু সাধাৰণ অন্তৰ এইবোৰ লিখি নাথাকো মানে প্ৰথমে চিনাকি হোৱাৰ কাৰণে লিখি দিছো d ইকুৱেল টু 3 minus 1 is equal to কিমান হ'ব 2 হ'ব ওকে এতিয়া আমাৰ কি লাগে এটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ মোক যদি 10 তম পদ লাগে 10 তম পদ লাগিলে আমি কেনেকৈ কৰিম a 10 ওলাব লাগে এটো হল a এটো আমি কি কৰিব এই গোটেইখিনিক আমি a1 বুলি ক'ব পাৰিম এটো আমি a2 বুলি ক'ব পাৰিম এটো আমি a3 বুলি কৰিম এনেকৈ আমাৰ যাই থাকিব a1 a2 a3 এনেকৈ আমাৰ যাই থাকিব এতিয়া আমাৰ লাগে কিমান সাপোজ a10 লাগে a10 আমাৰ কিমান a10 এটোৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছে সূত্ৰ আছে an মানে n তম পদটো কিমান হ'ব ফৰ্মুলাটো আছে a plus n minus 1 whole into d এনেকুৱা আছে ওকে তে আমাক কিমান লাগে 10 লাগে a 10 লাগে is equal to a ঠাইত আমি কিমান পালো 1 পালো প্লাস n ৰ ঠাইত আমি কিমান লিখিছো 10 লিখিছো 10 minus 1 whole into d d ঠাইত আমি কি লিখিব পাৰিম 2 লিখিব পাৰিম ওকে সো এটো যদি আমি ক্যালকুলেশন কৰো আমি কিমান পাম 1 plus 9 into 2 is equal to 1 plus 18 is equal to 19 এতিয়া চাবা কিছুমানে এতে কি কৰে 1 আৰু 9 একেলগে যোগ কৰি তাৰ পিছত 2 দি প্ৰভাইড কৰে আমি সদায় জানিব লাগে b o d m a s এটো যেটো ফৰ্মুলা ফাৰ্স্টত ব্ৰেকেট ওপেন তাৰ পিছত যদি ডিভাইড থাকে তাৰ পিছত মাল্টিপ্লিকেশন তাৰ পিছত এডিশন তাৰ পিছত সাবট্ৰেকশন ফাৰ্স্টত ব্ৰেকেট ওপেন টু কৰিলো 9 হল তাৰ পিছত কি ডিভাইড তো নাই তাৰ পিছত মাল্টিপ্লিকেশন আছে m a মাল্টিপ্লিকেশন এটো মানে ডিভাইড এটো আমাৰ ব্ৰেকেট ওপেন কৰিব লাগিব এটো মানে এডিশন এটো মানে সাবট্ৰেকশন এনে থাকিব এনেকে থাকে সো 9 into 2 মাল্টিপ্লিকেশন আগত কৰিব লাগিব তাৰ পিছত এড কৰিম যদি 1 plus 9 কৰি দিও 10 হ'ব into 2 এটো কৰিলে আমাৰ ৰং হ'ব এটো বদমাছ ৰুল ইউজ কৰি আমি এনেকে লিখিব লাগে এটো হল আমাৰ মেইন এটা ফৰ্মুলা আছে এটো ap মানে n তম পদটো কিমান হ'ব এটো আমাৰ এটা ফৰ্মুলা এটো আমি মনত ৰাখিব লাগিব তে যদি n 10 আছে n যদি আমি 20 লাগে n 30 লাগে n 100 লাগে এটো ফৰ্মুলাত বহাই দিলে আমাৰ হ'ব তাৰ পিছত প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ তৃতীয় পদ কিমানটা পদ আছে সপোজ 20 টা পদৰ যোগফল আমাৰ কিমান হ'ব 10 নম্বৰ পদটো আমি এনেকৈ ওলালো এতিয়া আমি কি কৰিম 20 টা পদৰ যোগফল আমি এটো সমান্তৰ প্ৰগতিত কিমান হ'ব যেটো এটো আমাৰ কিহত আছে এপিত আছে এতিয়া 20 টা পদৰ যোগফল হেতু আমাৰ ফৰ্মুলা আছিল s20 এনেকুৱা আছিল এটো আমাৰ কিমান হ'ব ওকে sn ৰ এটা ফৰ্মুলা আছে sn equal to n by 2 bracket 2a plus n minus 1 whole into d এটো হল আমাৰ sn তম পদৰ যোগফল এটো হল আমাৰ আৰু এটা ফৰ্মুলা এটো আৰু এটো ফৰ্মুলাই হল চেপ্টাৰটো পুৰা চেপ্টাৰটোৱে কভাৰ কৰিব সো এটো ফৰ্মুলা আৰু এটো ফৰ্মুলা মনত ৰাখিব লাগিব এতিয়া আমাৰ কি লাগে s20 অৰ্থাৎ s20 is equal to 20 by 2 bracket 2 into 1 plus n ৰ মান হল আমাৰ 20 minus 1 d ৰ মান হল 2 bracket এনেকে দিলো ওকে সো এইখিনি আমি ক্যালকুলেশন কৰিলে 10 পাম into 2 plus 19 into 2 okay so 10 into 19 into 2 38 plus 2 40 so আমি আনসারটো কিমান পাম 400 প্ৰথম আমি 20 টা পদৰ যোগফল আমি 400 পাম ওকে সো এনেকে আমি চেপ্টাৰটো কৰিম আমাৰ মেইন দুটা ফৰ্মুলা হল এইটো এটা ফৰ্মুলা আৰু এইটো এটা ফৰ্মুলা এই দুটা ফৰ্মুলা মানে এইটো n তম পদটো কিমান আৰু n তম পদৰ যোগফল ওকে সো আজিলৈকে ইমান তাৰ পিছত এক্সাৰসাইজ 5.1 আমি কৰিম মানে 5.1 ত খালি জাস্ট এপিত আছে না নাই মানে সাধাৰণ অন্তৰটো
সমান আছে না নাই সেইটো আমি চাব লাগিব তাৰ পিছত এক্সাৰসাইজত এই দুটা ফৰ্মুলা আমি ইউজ কৰিম